মালতী মালতী আজি আমাৰ বহু ৰিজাল্ট দিব নহয় মেট্ৰিকৰ পাহৰিলি নেকি? আজি আকৌ নিজৰ ল'ৰাটো ইমান গুৰুত্বপূৰ্ণ দিনটো পাহৰি নেকি? এই চাকুখন লৈ কি কৰি আছা আকৌ তুমি? অঁতৰাই ভয় লাগে এইবিলাক বস্তু লাগি যাব কেনেবাকে। নাই ভয় খাব নালাগে দিয়ক। শাক পাচলি কাটিব ওলাইছিলো যে সেইটো কাৰণে হাত ওলাই আছিল। আপুনিও যে আৰু হল থৈ দিলো কয়। বৰ টেনচন হৈ আছে এই গৰুটো গোটেই বছৰটো যিহে পঢ়িলে। পিছে আছে ক'ত সি এতিয়া? ক'ত থাকে মানে ৰুমটোতে সোমাই আছে বোলে। তাৰ ওচৰৰ পৰা এপাক আহোগৈ মই। মানুহটো নাই তাৰ চাহটোও পাবলৈ নাই দেখোন ৰুমটোত। মাৰ খোৱা ভয়তে নাইকিয়া হৈ থকা নাই তুই। তাৰ তলতো নাই দেখোন। ক'ত গ'লই? পলাল নেকি? মাৰ ক'ত গ'লই? ই ক'ত যাব পাৰে বাৰু? ই খগেনৰ ঘৰতে গৈ লৈ লুকাই থাকে তুই। বুবু বুবু তেজপুৰতো জীয়াই আছ নে মৰিলি ঐ? টেনচন নাই আৰু এতিয়া জোতা চেণ্ডেল বেগ সকলো লুকাই দিয়া হ'ল। তেজকপে মোৰ ৰুমতে সোমাই আছা। আধা ঘণ্টাৰ পালে মই গলা ফালি পাগলৰ নিচিনা চিঞৰি ফুৰিছো ইটো ৰুমৰ পৰা সিটো ৰুমলৈকে। তই মাত দিব পাৰিছিলি ঐ? তেজকপ তই পিছে পালেংখনৰ তলত উঠিব কৰি কি আছিলি ঐ? নাই ৰাতিপুৱা উঠি পেলাই গাটো অকণ কিবা কিবি লাগি থাকে কাৰণে ইয়াতে আহি পেলাই এক্সাৰচাইজ অলপ কৰি আছিলো। এক্সাৰচাইজ কৰোঁতো গোটেই জনমটো তাক মই 7টা বজালৈকে শোৱাৰ বিচনাৰ পৰা নুঠে সি। আৰু সি আজি এক্সাৰচাইজ কৰাটো ডেকা ল'ৰা আজি কি ৰিজাল্ট দিয়ে নি? তাকে ককা আজি ৰিজাল্ট দিয়া ডেট হয়। পিছে তই ইমান নৰ্মেল আছ যে তোৰ ভয় চয় নাই নেকি ঐ? আমাৰ টাইমত আকৌ আমি আগুনে মুতুনে লাগি যায়। আমি আকৌ জামনিৰ তলতহে লুকাই থাকো। পিছে তই ভুৱনেশ্বৰ লাঠি চেণ্ডেল জোতা ৰেডি কৰি ৰাখিছনে? বাইব দিয়ে ককা। কি কলিও তই একে থকাই তোৰ মুদ্ৰাহী কৰি দিম এতিয়া মই। আমাৰ টাইমত আমি কেনেকা মাহ খাইছিলো তই জান? আমাৰ পকৰ চেলা চেলি কৈ দিছিলে আমাৰ দেউতাই। তোমালোকে মাৰ খাইছিলে বুলি এতিয়া মানে ময়ো মাৰ খাম। কি কলি তই? মই খাইছো, তোৰ বাপেৰে খাইছে, তইও খাব লাগিব, তোৰ পিতেৰকো খুৱাব লাগিব, তোৰ নাতিনীয়েকো খুৱাব লাগিব। মুঠৰ ওপৰত চবে খাবই লাগিব। দাইটি আছনে তই ঘৰত? দাইটি কোনে দাইটি চিঞৰি আছে দেতা এই দিয়াৰ খংটো আকৌ এই ৰতনৰ ওপৰতে নুঠাব আকৌ। নুঠাও, তোহঁতে টেনচন ল'ব নালাগে। ক'ত গ'লেহে আপোনালৈ এজনো মানুহ নাই যে? দাইটি মহাদেউ ভুবু সকলো একেলগে আছে দেখোন। পিছে তই কি কাৰণে আহিল? আইও নেগি মাকক দেখি জীয়েক এখটো দেখোন বৰ বেয়া খং উঠি আছে মিহিকে। খগেন, তুমি মহাইদেউ কথা এৰা, বহাগৈ মোৰ লগত ব'লা। বহা তুমি ইয়াতে। আইও মা এখেতে দেখোন বৰ য়োগাসন কৰাৰ দৰে বহি ললেই। খগেন কি ক'ব, মোৰ এনেকা বহি বিৰাট ভাল লাগে, একদম টিকাকেইটা আৰাম পাই যায়ো। বাৰু তোহঁতে বহ, মই এই পাচলি বাগানখন চাই আহোঁগৈ। গোটেই গৰু মুখা আহিয়ে একদম পাৰ্টি কৰি আছো চুলাই লগত। পিছে ভুৱনেশ্বৰ দা, মই মানে এই ভুবুৰ খবৰটো শুনা পাইহে আহিছিলো। আজি বোলে ইয়াৰ ৰিজাল্ট দিয়ে। তাকে সময়টো হৈছে 10:20 হ'ল। সময় হৈছে বাৰু। এই ৱেবছাইটটো খোলাচোন তুমি চোৱা। ৰবা খগেন দা, মই চাওঁ, গোটেই হাত ভৰি কঁপি আছে। দে চাওঁ যদি জল্দি চা। মোৰো বুকুখন কঁপি আছে। ৰাম ফেল কৰ নে গো ফেল কৰ বা গোটেই বছৰটো যি গাধ নিচিনা পঢ়িলি তই। ৰবা মই চাওঁ। আজিৰ দিনটোত বৰ নেটৱৰ্কটো বৰ প্ৰব্লেম কৰেও, একদম ৱেবছাইটটো খুলিবই নোখোজে। দিয়া জল্দি খালি ৰামফেল কৰিছো বুলিহে নকবা আৰু। একদম মিহিকে মানে পাৰ্টি অকণ খাবলৈ বিৰাট মন গৈ আছে খুলিছে ৰবা, এই যে চাইছো। ইয়াত দেখোন ফাৰ্ষ্ট ডিভিজন দেখাইছে দেতা। বঢ়িয়া কথা হ'ল দেখোন। আমাৰ টিকটো সঁচা নেকি? তই ফাৰ্ষ্ট ডিভিজন কেনেকে পালি? গোটেই বছৰটো দেখোন তই 7টা বজালৈকে শুলিয়ে দেখোন তই। তোমাৰ ল'ৰাটো পাছ কৰিছে আকৌ, তুমি ভাল পাইছা নে বেয়া পাইছা আকৌ?
নাই নাই কিয় বেয়া পাম মোৰ নামতো পাছ কৰিছেও মই কিয় বেয়া পাম ঐ মালতী শুনিছ নে ঐ আমাৰ বুবু ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে ঐ সেই বুবু তুমি দেখোন মিহিকে ফাৰ্ষ্ট ডিভিজন মাৰি দিলা তোমাক দেখোন মই ঘূৰি ফুৰাই দেখে পঢ়া দেখাই নাপাওঁ দেখোন মই ভাবাই নাছিলো তুমি যে ফাৰ্ষ্ট ডিভিজন মাৰিবা এতিয়া চাগে লাহে লাহে মিহিকে ৰসগোল্লা দুটা খাব পাম চাগে আৰু ন দিব কিয় নিদিব ন পাপাই দিম বুলি কৈছিলে আকৌ আপোনাকে আনিব যাব দিব হ'বলে এতিয়া দোকানৰ পৰা ৰ'ব খগেন যোৱাচোন যোৱা মিঠাই দোকান এখনৰ পৰা লালমোহন চিঙৰা এনেকে অলপ মিঠাই কেইটামান লৈ আনাগৈ মই মানে এই দোকান এখনৰ পৰা গৈ লৈ পেলাই আছাম ট্ৰেক্টৰ অলপ আনোগৈ পইচাকেইটা বাৰু তোমাক মই অলপ দেৰিকে ওলাই দি আছো মিহিকে আজি কি আছাম ট্ৰেক্টৰ দি খানা হ'ব নেকি তাকে গম পোৱা নাছিল নহয় এই গাধটো যে ফাৰ্ষ্ট ডিভিজন পাছ কৰিব সেইটো কাৰণে নাপাব বুলি তাক মই কৈ থৈছিলো যে আছাম ট্ৰেক্টৰ দি গোটেই গাঁওখনকে খানা খুৱাম বুলি যদি তই ভালকে পাছ কৰ মই ভাবাই নাছিলো নহয় এইপাতে যে মোৰ চুনা লগাই দিব বুলি বাৰু তুমি এতিয়া মিঠাইকণ লৈ আনাগৈ আহিলেও একেলগে ডাইনিং টেবুলতে বহি লৈ পেলাই গোটেইকেইটা চাহকণ খাম আৰু কোনবা আহে আৰু মাংসটো বাৰু ভাতি পেলালেও হ'ব সৰু আৰু ভুৱনেশ্বৰ দা আপোনালোক তেতিয়াহ'লে থাকক মই মিঠাইকণ লৈ আনোগৈ কলীয়া কৃষ্ণ কাইটিয়ে নকলে দেখোন কিমান মিঠাই আনিব লাগে কি মিঠাই আনিব লাগে বাদ দিওঁ আৰু দিয়া এনেও নিজেহে খাব লাগিব নিজৰ ইচ্ছামতে লৈ আনোগৈ বুবু পাপা কোৱা তই এটা কাম কৰোগৈ মাৰিৰ লগত গৈ লৈ পেলাই মাৰিৰ অলপ পাকঘৰত সহায় কৰি দেগৈ এখন টাইমত মই মাংসকণ লৈ আনোগৈ নহ'ব যোৱা ময়ো যাম নাই নালাগে কৈছো নহয় নালাগে এতিয়া ৰিজাল্টৰ খবৰ ল'বৰ কাৰণে মানুহ আহিব মায়েৰ অকলে ঘৰখনত কি কৰিব তোৰতো থাকিব লাগিব চুপচাপ পাকঘৰত যা আৰু মায়েৰক সহায় কৰগৈ একো নকৰো যোৱা মোবাইল চাই থাকিমগৈ দে থাক নহ'লে তই মোবাইল চাগৈ মই এতিয়া টিভিটো উলিয়াই বাতৰি কেইটামান চাই থাকোঁ একো আনিব নাই আৰু পাপা এনেকা নকৰিব মোৰ ৰিজাল্ট ভাল হ'লে গোটেই গাঁওখনকে মই আগতীয়াকে কৈ থৈছিলো মই খানা খুৱাম বুলি এতিয়া আকৌ মই এনেকা মই লাজ পাম মই তেতিয়াহ'লে চুপচাপ মায়েৰ ওচৰত যা গৈছো মই গৈছো একদম যেতিয়ালৈকে ইয়াক মই ব্লেকমেইলিং কৰি কথা নকওঁ ন তেতিয়ালৈকে কথা একদম নুশুনেও একদম মোৰ সন্তান যে পুৰা একদম স্বীকৃতি একদম পুৰা আৰু ন' DNA টেষ্ট একদম দৰকাৰেই নাই একদম পুৰা স্বীকৃতি প্ৰাকৃতি একদম দি দিছে মোক সোনকালে কৰি ৰেডি হৈ যাওক তাৰপিছত আকৌ কোনবা আহে চাহ বনাব লাগিব নহয় এতিয়া মাইক কি কৰিছা তুমি আইও মোৰ শুনা মতে হলো যে ফাৰ্ষ্ট যে কৰিলি ৰচোন পাপাৰ লগত নগলি পাপাটো মাংস আনিব গ'ল নিলেহে যাম মই যাম বুলি কোৱা দেখি তো মাংস নানো বুলি কৈছে লাষ্টত আইও এনেকেহে কৰিলি নেকি বেছি ৰাতি হ'ব দে একো নহয় আহা মোৰ লগতে থাকা মোৰ কিবা কিবি বস্তু লাগতিয়াল হ'লে তুমি আনি কৈ দিবা ঠিক আছে নহ'লে এতিয়া কোৱা কি কৰি দিব লাগে এতিয়া যাওঁ লৈ আনোগৈ কি যে গাঁওখনত সোমাই ললো আৰু দেই একদম ওচৰে পাছৰে মাংসৰ দোকান এখনো নাই এতিয়া সিখন গাঁৱলৈ যাব লাগিব গাড়ীখনো যি তেল খায়ো ঘটকে একদম ৰাক্ষসৰ নিচিনা উলিয়াই লৈ যাব ভয় লাগে গাড়ীখন চেৰাত থোৱা বুলি নহয় গাড়ীখন দেখোন ৰদ পৰি একদম গাড়ী অমলেট হ'ব ধৰিছে এই ৰদ পাতৰ ৰদ আৰু দেই একদম কটি পাতা ৰদ দি আছেও এখন দোকানৰ লগত দেখোন তিনিখন দোকান হ'ব এতিয়া এখন দোকানো খোলা নাই যে মাংস পাম নে নাপামেই আজি আৰু অলপ আগলৈকে আৰু এখনমান দোকানত চাওঁ আৰু নহ'লে উভতো আৰু উপায় নাই গোটেই মাহটোতো যিমানখিনি চেল নাযায় আজি এদিনতে গ'লগৈ এনেকৈ যদি সদায় ৰিজাল্ট দি থাকাহেঁতেন কিহবাৰ আম্বানীকো পিছ পেলাই দিলেহেঁতেন চাগে হেই আৰু কোনোবা আহিছনে নাই জল্দি আৰু এখাত অহা নিচিনা লাগিছে খোজকাঢ়ি একদম ভৰি বিষ হৈ গৈছে দাদা আহক কওক দাদা কেনেকুৱা ধৰণৰ মিঠাই লাগিব গোল দীঘল নে নিজে কাষ্টমাইজ কৰাব যিকোনো ধৰণৰ আপুনি কওক খালি মই এতিয়া দি আছোঁ আপোনাক মোৰ তাত সকলো ধৰণৰ মিঠাই পায় কৃষ্ণ কলীয়া মোক ইমানখিনি নালাগে মোৰ এই ৰেডিমেডখিনি হ'লেই হ'ব আচ্ছা হয় নেকি কওক কি লাগিব মই মানে লালমোহন আৰু মিষ্টি বাকী মই মিঠাই নামেই নাজানো আপুনি কি ভাল মিঠাই আছে দিয়ক উলিয়াই আচ্ছা হয় নেকি আপুনি তেনেকুৱাহে নেকি তেতিয়াহ'লে টেনশ্যন নল'ব আপুনি ঠিক জেগাতে আহিছে মিঠাই আনিব লৈ পেলাই দেখোন ভিতৰলৈকে সোমাই গ'লগৈ দাদা আপোনাৰ মিঠাই মই পেকিং কৰি আনিছোঁ কি মিঠাই পেকিং কৰিলা
মোৰ দোকানৰ সকলো বেষ্ট মিঠাইবিলাক আপোনাৰ কাৰণে মই সকলো পেকিং কৰি আনিছোঁ অলপ অলপকৈ। পিছে ভাইটি বাজেট কিমান হ'ল? বাজেট বাৰু হৈছে, কিন্তু মই বেলেগক হ'লে ইমানখিনি মিঠাই 700 টকা লৈ লওঁ। আপোনাক বুলি 450 দি দিছোঁ দিয়ক। হয় নেকি? ৰবা লোৱা, গণি ল'বা হা। অ'কে। ঠিক আছে ভাইটি, তুমি এতিয়া থাকা, মই যাওঁ। পিছে দাদা আপুনি মাজে মাজে দৰ্শন দি থাকিব ইয়াত। দাদা এইপিনে হওক, মোৰ দোকানত সোমাওক। এয়া বস্তুখিনি চাওক, সেই কলগেট ব্ৰাছ আৰু বহুত অন্যান্য বস্তুখিনি আছে। এভৰিথিং বাই ওৱান গেট ওৱান ফ্ৰী। এটা কিনিব গোটেই পৰিয়াল পাব। কি মানে চব বস্তু বাই ওৱান গেট ওৱান ফ্ৰী পাম নেকি? দাদা মোৰ দোকান এনেকুৱাই, এটা কিনিলে দুটা পাব, দুটা কিনিলে 4টা পাব। সেই দাদা, এনেকুৱা ফেচিলিটি বাদ দিয়ক। ছোৱালী আনিব যাওঁতে গোটেই পৰিয়াল যাচা, আপুনি মোৰ ওচৰলৈ আহক। পিছে কচোন তোৰ তাত কি ফেচিলিটি আছে বাৰু? ফেচিলিটি মানে আপুনি পইচা দি মোৰ তাত যি কিনিব তাকে পাব। মানে কি তোৰ এইটোৱে ফেচিলিটি নি? দাদা মোৰ এইটোৱে ফেচিলিটি। এক ছেকেণ্ড ৰচোন তহঁতকেইটা। মই কিনিব কি আহিছিলো, মই চাই কি আছো ঐ। পিছে তহঁতকেইটা এইপিনে চাচোন, ইয়াত যে আছাম ট্ৰেক্টৰৰ দোকান এখন বহিছিলে, কি হ'ল ঐ? দাদা আজি মেট্ৰিকৰ ৰিজাল্ট দিছে যে, এই গোটেই মাংস আজি চাফা একদম পুৰা চুচি বাচি লৈ গ'লগৈ। নাপাব নহয় আজি চাগে, আশা কম। বৰ বেয়া কথা হ'ল। এই ল'ৰাটো ৰিজাল্ট দিছিল যে, তাৰ কাৰণে নিবলৈ আহিছিলো। দাদা কেনেকুৱা হ'ল আপোনাৰ ল'ৰাটোৰ ৰিজাল্ট? নকবি আৰু দে তাৰ কথা। পাছ যে কৰিলে সেইটোৱে তাৰ কাৰণে বহুত। ঠিক আছে দে, মই এতিয়া যাওঁ। ৰাম, কম চিঞৰবাৰ কাৰণে বজাৰখনত কিনিব গৈছোন, কিবা দেখুৱাই আছে কিবা। ৰঞ্জন তুমি? খগেন দা ক'ৰ পৰা আহিলা তুমি? পাতৰ টোপোলাটো দেখি দেখোন মিঠা মিঠাহে লাগিছে। মিঠাই হয় দিয়া। এই ভুবুৰ আজি ৰিজাল্ট দিলে যে, তাকে অলপমান আনিব পঠিয়ালে দেউতাকে। হয়তো আজি ভুবুৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া দিন আছিল নহয়। তেৰিকা সঁচাকে আমি একদম পঢ়া শুনা এৰি লৈ পেলাই এতিয়া একদম এইবোৰ ধান্দাই নাইকিয়া হৈ গ'ল। পাহৰিয়ে থাকো নহয় এইবোৰ। মোৰো চেম গতি দিয়া, কিন্তু সেই ঘৰখন লগত অহা যোৱা হৈ থাকে যে, সেইটো কাৰণেহে ময়ো মনত থাকে অলপ অলপকে। পিছে কি মোক লৈ নাযায়? ব'লা ব'লা তাৰ খবৰটো লৈ আহোঁগৈ আৰু মিঠাইকণো খাওঁ, হয়নে নাই? ঠিক আছে ব'লা নহ'লে। ৰক্ষা, গলো একো কামতে নাহিলে। ভুবু, ভুবু, ডাঙৰ কথা এটা হ'ল নহয়। কি ডাঙৰ কথা হ'ল? হাতত একোৱে নাই যে, পাপা কি নাপালে মানে? নাই বোবাই, নাপালো। ইখন দোকানৰ পৰা সিখন দোকান, সিখন দোকানৰ পৰা এইখন দোকান, গোটেই বজাৰ বিচাৰি একদম তহিলং কৰিলেও নাপালো। হ'লেও মাংস যিমান আনিব লাগিছিলো তাতকৈ বেছি চাগে মোৰ গাড়ী তেলেই খালে বেছি। এনেকুৱাই হ'ল নেকি? কি নাপালি নে কি? চুলাৰ লগত খোৱাৰ ৰেচিপি পৰ্যন্ত ইউটিউবত চাই আছিলো। কেঁচাই পকাই মিলাই বিয়ৈ আহিবা, গাহৰিৰ লগত মাৰি দিম বুলি ভাবি আছিলো। একো নাই দিয়ক দেউতা, এই মহাদেউ যদি আহে, এই খগেনে মিঠাই আনিব গৈছে নহয়, তাৰ লগতে দি দিব দিয়ক। কি মিঠাই কি মই চুলাৰ লগত খাম নেকি এতিয়া? ঠিক আছে বাৰু দে, যা বোৱাৰী, চাহকে অলপ বনাকৈ গাখীৰ দি একদম মজাকে মলঙাই বনাবি। এই মিঠাই আনক, মিঠাইৰ লগতে একদম মাৰি দিব লাগিব। মালতী, পিছে মোৰ কাৰণে একা বনাবাচোন। হ'ব আহক, সকলোৰে কাৰণে বনাম। বোৱাৰী জল্দি চাহ আনো, কেঁচা মালৰ দুখত ইয়াকে মাৰি দিওঁ। ককা দেখোন বৰ বেলেগ ব'লা ব'লা খগেন, একদম মোৰ মিঠাই খাবলৈ পেট কলকলাই আছে। আহি পালোৱে দিয়া। ভুবু আহি গলো। এজনৰ ঘৰখনৰ মানুহ নাই যে, চব ভিতৰত হবলা নে কি? মই আহিছো বুলি গম পাই আকৌ নাইকিয়া হৈ থকা নাইতো। কোন সোমাই আহিছ ইমান গলা ফালি ফালি? নাই ককা, খগেন দাহে আহি পালে হবলা। খগেন আহা জল্দি আহা, তুমি বহিলো আহি। গোটেই সপৰিয়াল একেলগে দেখোন। ৰঞ্জন দা তুমিও আহিলা? তোমাৰ খবৰটো ল'বলৈ আহিলো দিয়া। বাকী চবতো ঠিক আছে, তই ইমান দেৰি কিয় কৰিলি খগেন? মোৰ পেট পকা, পেট একদম নাৰী ডাল হৈ গৈছে। ৰঞ্জন, খগেন, মহাদেউৰ কথা বাদ দিয়া। তোমালোকৰ বৌয়ে চাহ বনাই আনি আছে, চাহ খাব লাগে। আহা বহা গৈ যোৱা। মই বিচাৰি বহিয়ে ললো। খগেন তুমি কি কৰা এতিয়া? ঠিক আছে দিয়া, আপোনালোক বহক, মই বৌক এই মিঠাইকণ দি থৈ আহো। জল্দি আন, মোৰ একদম মিঠাই খাব মোক লাপাই আছে। পিছে ভুৱনেশ্বৰ দা, ভুবুৰ কি খানাটো নহ'ব নেকি? এতিয়া মিঠাই খাব আহিলি, এতিয়া কিন্তু মাংস ভাতো লাগে নেকি?
নাই নাই মানে এই ববৌৱে খুৱাম বুলি কোৱাৰ কাৰণেহে কৈছিলোঁ। তোক সি কপা খুৱাব হা সি কি ঘটিডাল কৰে পাপাক কৈছো আকৌ পাপাই খুৱাম বুলি কৈছে আকৌ মই নোখোৱালে কি হ'ব পাপাই খুৱাব নহয় সেই নাই কিয় নোখুৱাম খুৱাম এই আজি নাপালো কোৱা নাহে 2 দিনমানৰ পিছতকে ডাঙৰকে ধুনীয়াকে পাৰ্টি এটা দিম বাৰু কালি পৰহিলে খানা হোৱাৰ কথা কৈ আছে যে আজি কি নহ'ব মানে নেকি তোমাক আমি কোৱাই নাই ন মাংস নাপালো নহয় আজি গোটেই গৈ পেলাই শেষ এতিয়া মিঠাই খাই কৈ অলপ পিছত মাংস ভাত খাম বুলি ভাবি আছিলো আছাম ট্ৰেক্টৰ দি এতিয়া মানে আহে নেকি আজিতো নহ'ব কিন্তু কালি পৰহি মানে তুমি মই ভুবু একেলগে গৈ চামগৈ বাৰু ক'ত পাওঁ পাৰ্টি এটা হোৱাটো হ'ব বাৰু স্বামীটো আহি গ'ল বোৱাৰী দিয়া মোকে ফাৰ্ষ্ট দিয়া লওক মোকো দিয়া আকৌ দিছো ৰ'বাচোন ৰ'বা ইমান সকলোকে দি আছো নহয় ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাবলৈ নাপাহৰিবা যাতে নতুন ভিডিঅ'বোৰ পাই থাকে থেংকছ ফৰ ৱাচিং এতিয়া আমি চাহ খাওঁ দেই বাই বাই